আজি মই বনাব লৈছোঁ ব্ৰেড চপ। অতি সহজে বনাব পাৰি। প্ৰথমতে কুকাৰতে মই 3টা আলু লৈ বইল কৰি ল'লোঁ। তাৰপিছত চপাৰত মই অলপ পিঁয়াজ আদা দি পেলাই এইখিনি মই চপ কৰি ল'ম। ইফালে মোৰ আলু বইল হৈয়ে গ'ল, উলিয়াই আনি ধুনীয়াকৈ পিটিকি ল'লোঁ। ইয়াৰ পাছতে মই দি দিম এয়া চপাৰত চপ কৰি লোৱা পিঁয়াজ আৰু আদাখিনি। এইখিনি দিয়া হৈ যোৱাৰ পাছতে মই দিছোঁ ইয়াত নিমখ, অকণমান জলকীয়া গুড়ি, অকণমান মছলা আৰু এয়া দেখিছোঁ মোৰ মান ধনিয়া পাত কেইটামান দিছোঁ সোৱাদৰ কাৰণে, আৰু কেইটামান গোটা জিৰা দিছোঁ। ভালকৈ মিক্স কৰি পেলাই এইকেইটা হৈছে মাখানা আৰু ছানফ্লাৱাৰ চিডছ আছিল মোৰ। এইকেইটাক অকণমান গ্ৰাইণ্ড কৰি পেলাই তাতে মই মিক্স কৰি দিম। হেল্ডি হ'ব বুলি ভাবিয়েই দিলোঁ, ঘৰতে খাম যিহেতু ল'ৰা ছোৱালীয়ে খাব। সেইখিনি ভালকৈ মিক্স কৰা হোৱাৰ পাছতে মই বউল এটাতে অলপ পানী ল'লোঁ, অকণমান হিং দিলোঁ, অলপ নিমখ দিলোঁ। নিমখ দি পেলাই এয়া দেখিছোঁ ন ব্ৰেডৰ স্লাইচকেইটা উলিয়াই আনি পেলাই এটা মই দেখুৱাই দিছোঁ আপোনালোকক চব। এনেকৈ পানীখিনি চেপি পেলাই মিক্স কৰি লোৱা মই আলুখিনি ইয়াতে দি দিলোঁ। দি পেলাই ইয়াতে ধুনীয়াকৈ গোল কৰি এটা শ্বেপ দিম, চাব দেই। এয়া দেখিছে নহয়, বাছ লাহে লাহে তাক শ্বেপটো দিব, ৰাউণ্ড শ্বেপটো। এয়া দেখিছে নহয়, তাৰপিছত হৈ আহিছে চাব দেই। এয়া হৈ গ'ল নহয়। এনেকৈ গোটেইকেইটা মই ৰাউণ্ড শ্বেপত বনাই ল'লোঁ, দেখিছে নহয়। এইকেইটা গোটেইকেইটা হৈ গ'ল। তাৰপিছতে মই কেৰাহী এখনতে মই তেল গৰম কৰিলোঁ, কৰি পেলাই দুটা দুটাকৈ মই ভাজি গ'লোঁ। চবকেইটা কিন্তু গৰমে গৰমে চাহৰ লগত খালেহে আচল টেষ্টটো পোৱা যায়, নহয় জানো। ভিডিঅ'টো কেনেকুৱা পালে বাৰু? ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।